ভাবিছে নেকি আপোনালোকে ভোগালী মেলাত আছো ভাবিছে নেকি আপোনালোকে ভেলাঘৰ দেখাইছো চাই লওক এয়া ভেলাঘৰ নহয় আকৌ কৈছো এয়া ভেলাঘৰ নহয় এয়া কোনো ধৰণৰ ভোগালী মেলা নহয় এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিবিৰ পুৰস্কাৰ দিব আৰু আমি বাপসকলক কৈছো যে সেই পুৰস্কাৰটো যাতে বেলেগে নাপায় আমাৰ প্ৰাথমিকখনে পায় কি বেলেগ দিনে ৰাতি এটা দিনত এমান দেখিছো ৰাতি সিমানে কাম কৰি ৰাতি হয়তো 93খন স্মৃতি গ্ৰন্থতকে এখন ভাল স্মৃতি গ্ৰন্থ আমি দিবলৈ চেষ্টা কৰিছো মানে ভাতৰ দাম 25 লাখ টকা হে হ'ব লাগিব এসাঁজ ভাত মানে ৰাতি দিনে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক এবাৰ অধিৱেশন হ'বলৈ গৈ আছে যোৰহাটৰ এৰাতলি খেলপথাৰত মৌবন্ধাৰ আৰু আমাৰ লগত এই বাপ এজন আছে আৰু তেখেতৰ লগত কথা পাতিম আৰু এখেতে মই জনামতে এই নামঘৰ ভাগিৰ এই উপ সভাপতি হিচাপে আমি মানে সম্পূৰ্ণ দায়িত্বখিনি সভাপতি আৰু সম্পাদক বাবজনাই মানে চাৰিওফালে ঘূৰি ফুৰিব লাগে সেইকাৰণে আমি অহৰ্নিশে ইয়াতে থাকিম ইয়াত থাকি ভাগ হৈছে ইয়াত কেৱল নাম প্ৰসংগহে হ'ব ইয়াত অকল নাম প্ৰসংগ আৰু নাটঘৰ ভাগ সেইফালে তৈয়াৰী কৰিছে সেই নাটঘৰত হ'ব কেৱল ভাওনা এই ভাগ হৈছে মানে এনে আজি সুধিছো মানে ভাওনা নাটঘৰটো এক্সট্ৰাকে বনাবলগীয়া হয় নামঘৰ এক্সট্ৰাটো তাৰমানে নামঘৰত ইয়াত আমাৰ ৩-৪টামান কাৰ্যসূচী থাকে যেনে নাম প্ৰসংগ তাৰপিছত আপোনাৰ ভাগৱত ব্যাখ্যা তাৰপিছত আপোনাৰ এই নামঘৰৰ মানে শৰাই সঁফুৰাও বাকী সমস্ত ইয়ালৈ আগবঢ়াব সেইকাৰণে নাটঘৰটো মানে সুকীয়াকৈ দিয়া হয় এতিয়া ৯৪ সংখ্যক মানে যোৰহাট অধিৱেশনক আমি প্ৰায় ৮০% প্ৰায় ৮০% কাৰ্য খুটা চুটাবোৰ খুব ধুনীয়াকৈ বাঁহ সম্পূৰ্ণ ইয়াত বাঁহ কাঠৰ কোনো মানে নাই ক'তো কাঠৰ কোনো সংযোগ নাই এই বাঁহখিনি কাকো বাঁহ বুলি কয় এই কাকো বাঁহখিনি হ'ল মৰিয়নি অঞ্চলৰ মূৰমূৰীয়া বাগানৰ আমাৰ সংগী বাপ যথেষ্টখিনি আছে মূলৰ প্ৰচাৰক অনিল তাঁতী বাপ তেখেতৰ মানে তত্বাৱধানত এই গোটেই হেৰি বাঁহখিনি আমি তাৰ পৰা যুগুত কৰিছোঁ মই ইয়াত মানুহৰ উৎসুকতা হয় মানে এই যিটো আলিবিলাক হয় কাটি পেলোৱা যায় হয় মানে পিছত কিবা অসুবিধা হয় নেকি কৃষ্ণ মানুহৰ সেইটো আপুনি ভাল প্ৰশ্ন মানে বস্তুটো লাগিবই ন কিমান বিঘা মাটি আছে ইয়াত 1200 বিঘা আছে 1200 বিঘা চফা আলিটো চফা হৈ যাব তাৰ আগমুহূৰ্তত মানে মণ্ডলে আহি পেলাই গোটেই মাটি সম্পূৰ্ণ সকলোৱে জোখমাখ কৰি তাই আলিবিলাকৰ সীমা তেওঁ মেপ ৰাখি মানে গোটেই মেপত তৈয়াৰী হৈ আছে সেই অনুপাতে সম্পূৰ্ণ যেতিয়া এই মাটি চাটি আমাক আকৌ উঠাই দিয়া হেৰি কৰি দিয়া যাব তেতিয়া তাৰমানে গোটেই তেওঁলোকে আকৌ নিজৰ মাটি খন্দি ল'ব এতিয়া এয়া খেৰ আনিছোঁ আমি আপোনাৰ তিতাবৰ পৰা এইখিনি অনুদান হিচাপে দিছে নাই কৃষ্ণ এইখিনি আমি মানে হেৰি মূল্য দিয়া হৈছে মানে হেজাৰত মানে হেৰি 1000কে তাৰমানে 1000 মুঠিত 1000কে দিয়া হৈছে আৰু গতিকে এই বাঁহখিনিও আমি কিছুমান কিন্তু বাপ সমস্তই আমাক মানে দান হিচাপে দিছে তেওঁলোকৰ বাঁহ আৰু কিছুমান আমি কম হোৱাৰ কাৰণে 2এটা আমি কিনি হেৰিয়া বাঁহখিনিহে কেৱল মকল বাঁহ নহয় মকল বাঁহ ইয়াত ব্যৱস্থা নাই আৰু জাতি বাঁহ যিখিনি লগা হৈছে মাৰলি ৰোৱা ছালৰ কাৰণে এইখিনি কিন্তু আমি কিনিবলগীয়া হৈছে এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান এইটো 1 কোটি 2 কোটিটো নহ'ব চাগে 3.5 কোটি টকাৰ বাজেটে পায় পইচাটো ক'ৰ পৰা এই পইচাটো আমাৰ মানে যোৰহাট জিলাৰ 465খন প্ৰাথমিক আছে 465খন প্ৰাথমিকৰ প্ৰত্যেক গৃহস্থী সংঘে 3000কে টকা তাৰমানে আমি অনুদান দিবলগীয়া হৈছে আৰু যিসকল ধৰক আমি অলপ সংঘী দুৰ্বল আৰ্থিক ফালৰ পৰা সেইসকলক আমাৰ জিলাই এটা ব্যৱস্থা কৰি দিলে আজি 2 বছৰ আগৰ পাই তাৰমানে 50 টকাকৈ মাহেকত আপোনালোকে সঞ্চয় কৰি যাওক জমা কৰি যাওক সেই পইচাটো শেষত আপোনালোকে মানে আমাক ইয়ালৈ পঠাই দিব প্ৰত্যেকে অলৰেডি জমা দিয়া হৈ গৈছে সকলোৱে আৰু 293 নং কেন্দ্ৰীয় নগৰ প্ৰাথমিক শাখাৰ প্ৰফুল্ল গগৈ বাবুলাজনাই আমাৰ ইয়াত এসাঁজ দিছে ইয়াত এসাঁজ দিয়া মানেতো প্ৰায় 25 লাখ টকাৰ বাজেট হ'ব এসাঁজ ভাতৰ দাম ইয়াত 25 লাখ টকাৰ মানে ইয়াত যদি কোনোবা এসাঁজ ভাত দিবলৈ হ'লে মোটামুটি 25 লাখ লাগিব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় এখন হৰিনাম ধৰ্মৰ
জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় ৯৪ সংখ্যক অধিৱেশনৰ দেখিছেনে বনাই আছে আপোনালোকে দেখিছে এফালে মণ্ডপ মেইন যিটো মণ্ডপ বনি আছে আৰু আমি এতিয়া গৈছোঁ সেই খেৰৰ শিবিৰৰ ফালে গৈ আছোঁ বিজুলী বিভাগ ইলেক্ট্ৰিচিটি বৰ্ডৰ কাৰণে কমপ্লিট এইটো ঘৰ বনিছে এইটো ইলেক্ট্ৰিচিটি বৰ্ড হ'ব এই ঘৰটোত আৰু এইফালে শিবিৰ আৰু খেৰ ক'ত কাটিছে আপোনালোকক দেখাই যাম খেৰ কাটিছে নৰাবোৰ কালি কাটিলে আজি মানে বৰষুণ দিয়াৰ কাৰণে ৰাইজ কম আছে কিন্তু আপোনালোকক মই কেনেকৈ বনাইছে অলপ তাৰ কিমান বনাইছে দেখাই দিছোঁ ভাবিছে নেকি আপোনালোকে ভোগালী মেলাত আছোঁ ভাবিছে নেকি আপোনালোকে ভেলাঘৰ দেখাইছোঁ চাই লওক এয়া ভেলাঘৰ নহয় আকৌ কৈছোঁ এয়া ভেলাঘৰ নহয় এয়া কোনো ধৰণৰ ভোগালী মেলা নহয় এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিবিৰ একদম বনি আছে চাৰিওফালে বনি আছে চাই লওক কল্প দীঘল দীঘল 100 ফুটমান দীঘল হ'ব সেয়া শিবিৰ সেইফালে কোনোবাই কাম কৰি আছে আমি সেইফালে নাযাওঁগৈ বাৰু কিন্তু আপোনালোকে চাই লওক একোখন জিলাৰ এটা ভিডিঅ' লওক এইটো গোলাঘাট জিলা হ'ল এইটো যোৰহাট জিলা হ'ল চব এইবোৰ জিলাই একদম দেখাই দিয়ক কিমান লাইন মানে আপোনালোকে কল্পনা কৰিব নোৱাৰিব ইমান ডাঙৰ শিবিৰ বনিছে ইমান ডাঙৰ জিলা ভিত্তিক আপোনালোকে একদম মানে ভাবিব নোৱাৰে এইটো এই ভাস্কৰটো 150 ফুটমান হ'ব নেকি হে আৰু ইয়াৰে নৰা কাটি ইয়াতে বান্ধি মেলি একদম টিপটপ দিছে ওপৰত চাল বনাব হেৰাই যাব কিন্তু এদিনীয়া মানুহ হেৰাই যাব ইয়াত কল্পনা কৰিব নোৱাৰা মানে অনুষ্ঠান এইটো আৰু যোৰহাট গোলাঘাট 1200 বিঘা মাটি কমিছে ধেমালি আৰু ৰাম আপোনালোকে চাই যাওক আৰু দেখিছে এতিয়া শিবিৰ আমাৰ ককাইদেউ এজন আছে আপুনি শিবিৰ বনাই আছে হয় কিমান বনাইছিল আপুনি কিমান দিন লাগিছে আমি প্ৰায় এসপ্তাহ ইয়াত লাগি আছো এসপ্তাহ লাগি আছে আৰু দেখাইছো একদম লাগিয়ে আছে ইয়াতো প্ৰায়ভাগেতো বিনা বেতনে লাগিছে বিনা বেতন প্ৰতি আঞ্চলিক প্ৰাথমিক এনেধৰণে লাগিছে ন আৰু গাড়ী সোমাই আহিছে ইয়ালৈ একদম পথাৰলৈ গাড়ী সোমাই আহিছে এইফালে গাড়ী সোমাই আহিছে আৰু শিবিৰ বনি আছে ৰাইজে বনাই আছে নহয় ক'ৰ পৰা আহিছে বোলো আমি আহিছো ৰমাকান্ত মুখীয়া এটা আপোনালোক ক'ৰ পৰা আহিছে আমি খনামুখৰ পৰা ৰমাকান্ত মুখীয়া আপোনালোকে আজি বুলি আহিছে নে সদায় আহে আমি প্ৰায় এদিন অহা হৈছে আহি থকা হৈছে মানে প্ৰত্যেকটো জিলাই বেলেগ আহি থকা নহয় হয় আমি আজি আমাৰ প্ৰাণজিৎ গগৈ যে আমাৰ প্ৰাণজিৎ গগৈ বিয়া খাকা আমি একেলগে আমাৰ লগৰ তেখেতৰ কামত লাগি আছে বঢ়িয়া দেখিছেনে কিমান দূৰৰ পৰা আহিছে আকৌ না এইখন বহুতে প্ৰথমতে ভাবিব ভিডিঅ'টো আৰম্ভণিতে যে ভোগালী মেলাত আহিছো আচলতে ভোগালী মেলা নহয় এখন আছে আপোনালোকে আজি খোৱা মেলা ইয়াতে কৰি দিব লাগিব আমি ইয়াতে আমাৰ ৰন্ধন হৈছে বঢ়িয়া ৰান্ধিও আছে ৰান্ধি আছে আমি অকণ দেখাই যাম কিমান আহিছে আজি সদস্য আপোনালোক এইফালে বাইদেউসকলো আহিছে মই ইয়াত নাই বুলি এইফালে চলি আছে এই আচলতে একেলগে একদম আহিছে ভাড়া গাড়ী লৈ আহিছে চব আপোনালোকে কিমানজন আহিছে ক'লে 60জন আহিছে হয় একদম কেইটা শিবিৰ বনোৱা আজি টাৰ্গেট লৈছে চেষ্টা কৰিব বাকী আপোনালোকে আইসকলে কেনেকুৱা লাগিছে কাম কৰিবলৈ পাইছে ভাল লাগিছে হে এইফালে লাগি আছে কামত লাগি আছে আমি ইফালে যামগে আৰু কৃষ্ণ আপোনাৰ ইয়াতে আপোনালোকে এইফালে চাই দিয়ক এই ক'ৰ পৰা যে অহা নাই বহুত দূৰৰ পৰা আহিছক আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট আহিছে নাই পোৱা মই গোলাঘাট ডিষ্ট্ৰিক্ট নাই পোৱা আহিছে ভালে লাগিছে আপোনালোকৰ ভিডিঅ'টো নিত্য নিৰঞ্জন বৰা বুলি ফেচবুকত মাৰিলে পাই যাব দেই বাকী যাম আমি আমাৰ লগত আছে প্ৰাণজিৎ গগৈ ডাঙৰীয়া অকণমান লগ পাওঁ আৰু চাওক এখেতক আমি প্ৰায়ভাগ দেখোঁ নামঘৰত দেখোঁ ব্যাখ্যা কৰি থকা দেখোঁ কিন্তু এনেকুৱা ৰূপত দেখা নাই মানে কোনেও দেখা নাই মই গাঁৱত দিম এখেতক এনেকুৱা ৰূপত চিপলাং বা আৰু আঁঠুৰ মূৰত ধুতি আৰু দেখা নাই কিয় দেখা নাই কেলে এনেকুৱা তেখেতে এইটোৱে চাগে প্ৰথমৰ পৰা ইমান ডাঙৰ ধৰ্মীয় অনুষ্ঠান এখেতে শ্ৰমদান দিবলৈ আহিছে বাকী প্ৰথমবাৰ লগ পাইছোঁ আপোনাৰ ব্যাখ্যা আমি ফেচবুকে হওক বা ছ'চিয়েল মিডিয়া শুনি থাকোঁ আজি আপোনাৰ এটা অন্য ৰূপ দেখিছোঁ কৃষ্ণ জয় গুৰু শংকৰ ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আমাৰ যোৰহাট জিলাৰ মহবন্ধা এৰালতলী পথাৰত হ'ব গতিকে সমস্ত জনা ভকত বৈষ্ণৱক সেৱা কৰিবৰ বাবে আমি যোৰহাট জিলাবাসী আমি প্ৰস্তুতি কৰি আছো এয়া শিবিৰৰ কামতো লাগি আছো এয়া বাপে কৈছে যে আমি কৃষ্ণ নাম ভাগৱতৰ মাজতে থাকো আমি ভকতৰ সেৱা এনেকৈ কৰিব লাগিব গতিকে সমস্ত জনালে আমি সেৱা জনাইছো যাতে আহি আমাক চৰণ সেৱা কৰা সুবিধাখন দিয়ে কৃষ্ণ বাকী আপোনাৰ ক'ত আছে ইয়াৰ পিছত ইয়াত এতিয়া ধৰক আজিৰ পৰা লাগিলে বা একদিন লাগিব তাৰপৰা আপোনাৰ বাইক আমি ক'ত শুনিবলৈ পাম অহাকালিলে বগীবিলত আছে বগীবিলৰ ৰাইজে গম পালে নহয় ক'ত আছে কাইলৈ আপোনালোকে যদি চাই গম পাব যে আজি আছে
এই ৰাইজৰ লগত একদম কাম বন কৰি আছে কৈছে আজিলৈকে মই কৈছো একেটা এনেকুৱা ওপৰত দেখা নাই দেখিছো এনেকুৱা কোনোবাই দেখা নাই প্ৰথমবাৰ একেটাই ক'লে যে প্ৰাণজিৎ গগৈ ডাঙৰীয়া আহিছে ভাগত ভাই বোলো ধৰোংগে তাতে কি কৰি আছে চাওঁ এয়াই যাওক অকল ভাগত ব্যাখ্যাই নহয় শ্ৰমদান কৰিছে সহায় কৰিছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন ভাগিত মনে প্ৰাণে লাগিছে আৰু বিশেষকৈ মই গোলাঘাটৰ মানুহ মোৰ কাৰণে বিৰাট ভাল মোৰ ঘৰৰ পৰা আহিলে মানে মোটামুটি 12 কিলোমিটাৰ আৰু আপোনালোকৰতো বেছি দূৰ নহয় যথেষ্ট দূৰ বাৰু আমাৰ দূৰ আমি মানে আহিছে আকৌ দেই আমি যোৰহাট জিলা একেবাৰে পূব প্ৰান্তত আছো আৰু অনুষ্ঠান হৈছে একেবাৰে পশ্চিম প্ৰান্তত হয় 3খন প্ৰাথমিকৰ ভিতৰত এটা শিবিৰে পৰিছে এই শিবিৰ হয় হয় আৰু এই শিবিৰটো মানে আমি এনেধৰণে বনাবলৈ বিচাৰিছো তাৰমানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰণি সমিতিৰ পৰা বিশেষভাৱে যিটো শিবিৰ মানে ভাল হ'ব সকলোতকে আৰু সেই শিবিৰটোক মানে 40,000 টকা এটা পুৰস্কাৰ দিব তাৰমানে শুনি লওক ইয়াত যিসকলে শিবিৰ বনাইছে তেওঁলোকে নেপায় পুৰস্কাৰ কেলে একেলগে ধাৰণ কৰিয়ে ললে সবকে বেছ বনাব নহয় এটা পুৰস্কাৰ দিব আৰু আমি বাপসকলক কৈছো যে সেই পুৰস্কাৰটো যাতে বেলেগে নাপায় আমাৰ প্ৰাথমিকখনে পায় কি বেলেগ হৈছে মইতো বৰ্তমানলৈকে একোৱে নাই কি বেলেগ কৰিম এতিয়ালৈকে আমি বেলেগটো আমাৰ এতিয়ালৈকে নহয় হয় হয় এতিয়া আমি মানে গতানুগতিক বাকীসকলে যেনেকে বনাইছে তেনেকে বনোৱা হৈছে কিন্তু তাতে কিবা একে মানে খুঁটি নাটি বেলেগতকে আমাৰ অলপ বেলেগ ৰাজ লাগিছে এতিয়া যদি কিবা ভিডিঅ' ভাইৰেল হৈ যায় গোলাঘাট লৈ যাবলৈ আছে শিৱসাগৰ লৈ যাবলৈ জানো নাই 40,000 টকা অকল এটাই পুৰস্কাৰ না তিনিটা দিছে যুটীয়াভাৱে 20-40 দিব কি 200টাৰ ভিতৰত মানে কেইটা 200টা মানে হেৰি হ'ব তাৰ ভিতৰত যিটো প্ৰথম হ'ব এইটোক মানে 40,000 দিব আৰু কাৰণ হেতুই নাই আমি অহাৰ কাৰণ কিবা এটা মেপখন বনাই আনিছে মেপ বনাই আনিছে খালি এটা নকয় মেপ বনাই কিবা এটা টিকৰম লগাব ইয়াত আচলতে সেইটো কথা ক'লে মেপ বনাই দিছে দুই কিবা আছে আমাৰ নতুবা এনে পুৰস্কাৰ কেনে হ'ব সবটো একে দেখিছো মই নহয় আমাৰটো দিব আপুনি আমাৰ বাপসকলে শ্ৰমদান কৰিছে আৰু লগতে আমাৰে যেতিয়া প্ৰাথমিক আমিতো আহিবই লাগিব গতিকে তেওঁলোকে বাসমস্ত কৈছে যে এইখিনি কাম যেতিয়া তুমিও কৰা আৰু অকণমান আদি অকণমান দিলে ভাল হ'ব এনেধৰণে মানে ব্যৱস্থাটো আমি সেই ধৰণেহে কৰিব এই গোটেই দীঘল লম্বাটো 100 ফুট 100 বেছি হৈছে পুৰস্কাৰটো পোৱাৰ মানে যিটো প্ৰস্তুতি সেই প্ৰস্তুতিটো আমি তাৰমানে তেনেধৰণে ভাবি আশা কৰো একেতে পক আৰু আমি পিছত লগ পালে সুধিম আমি কিবা এটা ভাত এসাঁজ খাই যাম নিৰামিষ হলো আমি সকলোকে সেৱা জনাইছো শুভেচ্ছা থাকিল আৰু আমাৰ এই কুটিটোৰ নাম মানে শিবিৰটোৰ নাম জ্যোতিময় হিচাপে থাকিব জ্যোতিময় হয় আমাৰ ইউটিউব চেনেলটো জ্যোতিময় জ্যোতিময় ইউটিউব চেনেল জ্যোতিময় নামেৰে আমাৰ মানে এভাগো থাকিব সন্মুখত তুলনে ভাগো থাকিব গতিকে সকলোকে আমি এই শিবিৰ ভাগলৈ সেৱা জনাইছো আহিব মানে এইটো শিবিৰ ক'বলৈ হ'লে আপুনি এতিয়া কেইবাটাও শিবিৰ পাৰ হৈ আহিব লাগিব মই তেতিয়া পাহৰিলো কৰিব নোৱাৰিম একেবাৰে জ্যোতিময় শিবিৰটো আমাৰ মূল মণ্ডপৰ একেবাৰে মূল মণ্ডপৰ একদম পিছফালে তাৰমানে একদম মূল মণ্ডপৰ পাছফালে আছে আৰু সেইখিনি এখেতক পাবই কৃষ্ণ আৰু আমি প্ৰায় নামঘৰতে থাকিম বাৰু হয় দায়িত্ব আমাৰ নামঘৰতে আছে আৰু পতাকা বেদী নিৰ্মাণতো আছে আৰু শিবিৰও মানে প্ৰাথমিকৰ লগত আছো শুভেচ্ছা থাকিল আৰু আপোনালোকে পুৰস্কাৰ লৈ যাওক 40,000 আৰু দুৱাটা ৰাতি পুৰস্কাৰ লৈ যাওক আৰু টিক্ৰমটো নকয় কেলে বেলেগে লৈ যাব কি জানি আপোনালোকৰ নিচিনাকৈ বেলেগে আকৌ কিবা বনাই থৈছে আপোনালোকে ভাবিছে এইটো কৰিম তেওঁলোকে যদি আৰু ভাবি থৈছে যেতিয়া হ'লেও পাব লাগে কিন্তু দেই তাকে ডিষ্টাৰ্ব নকৰো বাকী ধন্যবাদ জনাইছো আপোনালোকে দেখিলে গোটেইখিনি দেখালো বাকী এখেতকো লগ পাই ভাল লাগিলে ফটো ধুনীয়াকৈ মাৰি দিবা ভালকৈ দিয়ক ধন্যবাদ দিয়ক কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় এশৰণ হৰিনাম ধৰ্ম জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ খুব সুন্দৰ ভাল লাগিলে ধন্যবাদ তথাপি জয় অসম লাহি ধানৰ চাউলে লাহিং আঞ্চলিকৰ এই আইসকলে ভাত খাবলৈ দিছে শংকৰদেৱ সংঘৰ ভোজনালয় বনি আছে কিন্তু এতিয়া অস্থায়ী ভোজনালয় দিছে তেওঁলোকে বনাইছে কি আঞ্চলিক লাহিং নে লাহিং আঞ্চলিক আৰু চাউল কিন্তু লাহি ধানৰ দেই মানুহ চাই মিলি গৈছে বাকী ভাল লাগিছে কিমান মানুহৰ খানা বুলিলে আজি 50 জন মান হ'ল এইটো বনভোজ নহয় ধৰ্মীয় ভোজ খাই আছো আজি এতিয়া পথাৰৰ মাজত আৰু 1200 বিঘা মাটিৰ মাজত আজি ভাত খাই আছো আৰু বাকতলোকক ধন্যবাদ জনাইছো এতিয়া এওঁলোকে এটা পুৰস্কাৰ বেলেগ এটা পাৰ্টি লৈ যাম বুলি ক'লে 40,000 আপোনালোকেতো নাপায় চাগে নিশ্চয় আশা কৰিম অকল 40,000 লে আশা কৰি থকা নাই পুৰস্কাৰ কি পেলাই নিলে থাকি যি সকলে আপোনালোকে পুৰস্কাৰ নিয়ে পেলাই যুঁজা চলাইছে নাই যুঁজা চলাইছে নাই
যাওঁ মানে আচলতে ডেকৰেশ্যনে ক'ব সেইদিনাখনে ক'ম আৰু যুঁজখন তুমুল হ'ব প্ৰতিযোগিতা যুঁজখন তুমুল হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব কোনে বাজি মাৰে দেখা যাব বৰ্তমান সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোক আহক ফেব্ৰুৱাৰী মাহৰ প্ৰথমতে আপোনালোকে ইয়াত দেখিব আচলতে ফেব্ৰুৱাৰী মাহৰ পৰা ডিচেম্বৰৰ লাষ্টৰ পৰা মানে জানুৱাৰী লাষ্টৰ পৰা ইয়াত আপোনালোকে কাৰুকাৰ্য দেখিব এতিয়াৰ পৰা দেখিব আহক সকলো আহক আৰু এইফালে অকণমান দেখাই দিয়ক এই বৰ্তা এজন পাইছোঁ কমাৰবন্ধাৰ কোনগাঁৱৰ চুতীয়া গাঁৱৰ পাইছোঁ চুতীয়া গাঁৱৰ পৰা আহিছে এখেতলোক এইটো পাৰ সিফালে দেখিলোঁ শিৱসাগৰৰ অজস্ৰ ৰাইজ আহিছে বাকী খানা পিনা বনালে আৰু সকলোকে ধন্যবাদ জনাইছোঁ হা আপোনালোকে আহিব আকৌ আহিম আকৌ বনাই মোক সেইখিনিতে সুকু খাই একেনে অ' মন এইটোহে নহয় শিবিৰটো নহয় কিমানজন আহিছে খুব বেছি আহিছে যে 30টামান হৈছে নেকি 44টা আছে 43 জন বঢ়িয়া 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 এইটো আজি এই আজি ৰেডি কমপ্লিট বাকী কমপ্লিট নহ'বগৈ আৰু কেই ফুট 255 বঢ়িয়া 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 আৰু তিনিটা হৈয়া হৈ দেখিছে হৈয়া হৈয়া শিবিৰ বনাই আছে মজা লাগি আছে খানা পিনা হ'ল খোৱা বোৱা হ'ল হৈয়া হৈ তাতো আছে নাই এই ৰাম ৰাম স্কুটি চিস্কুটি লৈ গৈছে খানা বঢ়িয়া বঢ়িয়া বান্ধক ঠিক আছে দেই এতিয়া গৈ আছোঁ আমি ৰন্ধন প্ৰকৰণৰ হেৰি চাবলৈ এইটো মূল মণ্ডপ বেগফালে আপোনালোকে শিবিৰ দেখিলে বেগফালে চব শিবিৰ এইফালে হ'ব ভোজনালয় এইটো ভোজনালয় আৰু সেইটো পাকঘৰ বনিব হা এইটো নেকি ৰান্ধনীশালটো ৰন্ধন গৃহ নহয় আৰু এইফালে এইটো ভোজনালয় চৌকা খনা নাই আহিবই অঁ চাওক এইটো ভোজনালয় কিমান ডাঙৰ প্ৰকাণ্ড আৰু ইয়াত পানী টেংকি আহি আছে আৰু ইয়াত মঞ্চ এইবোৰ খৰি কাটি থৈছে অ' এতিয়া আছোঁ কেন্দ্ৰীয় ভঁৰাল আৰু ইয়াতে আইসকল আছে ভকতসকল আছে তেওঁলোকে একদম কিবা আলোচনা কৰি আছে আমি অকণমান কথা পাতিম কিনো হৈছে ইয়াত হয় নহয় কোন জেগাৰ আছে ইয়াত নাই জেগা মানে আমাৰ যোৰহাট জিলাৰ আমাৰ কৰ্মকৰ্তা এই স্মৃতি গ্ৰন্থৰ আজি আমাৰ শেষ বৈঠক আমি এই স্থানত অনুষ্ঠিত কৰিছোঁ আৰু মূলৰ সম্পাদক আহিছে আমাৰ তেওঁলোক কথা পাতি প্ৰথমতে নমস্কাৰ জনাইছোঁ সেইখিনি ক'লে যে সম্পাদক মহোদয় আহিছে মই ৰাইজক দেখাবলৈ আহিছোঁ মোৰ গোলাঘাটৰ মানুহ গোলাঘাটৰ একেবাৰে ককাই ভাই অন্তত জনা দৰকাৰ সেইফালে আমি প্ৰাণজিৎ গগৈ ডাঙৰীয়া আহিলে তাতে আমি খানা পিনাও খাই আহিলোঁ আয়োজন খুব সুন্দৰ আৰু আপোনালোকৰ স্মৃতি গ্ৰন্থৰ কাম ইতিমধ্যে শেষ সম্পাদক মহোদয় মানে অন্তিম দৰ্শন হ'লে হৈ যাব হয় অন্তিম দৰ্শন তেখেতে কেনেকুৱানো অগ্ৰগতি হৈছে তাৰ সম্পৰ্কত জানিবলৈ আমাৰ মাজলৈ আহিছে আমি তেখেতক স্বাগতম জনাইছোঁ আৰু এখেতৰ কথা কৈছোঁ স্মৃতি গ্ৰন্থৰ প্ৰথমতে শুভেচ্ছা জনাইছোঁ ইমান এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান আৰু দেখিছোঁ ৰাইজে কাম কৰি আছে একদম শিবিৰত একদমতো তুমুল এখন যুঁজেই চলি আছে আকৌ দেই যে মই লাষ্টতহে ফাইনেল ৰিজাল্ট দিম কি ওলাব সকলোৱে এটা বেলেগ বেলেগ কাম যুঁজ চলি আছে বিৰাট উৎসাহ কেনেকুৱা লাগিছে আপুনি আপোনাৰ বহুতে কয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন 4 দিনীয়া হয় মই কওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন 5 মহীয়া হয় বেছি হ'ল যিদিনাৰ পৰা লাইখুটা পুতা যায় সেইদিনাখনৰ পৰা আচলতে অধিৱেশন আৰম্ভ হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু আটাইতকৈ অধিৱেশনখনৰ আটাইতকৈ যি মূল আকৰ্ষণ হৈছে স্মৃতি গ্ৰন্থখন গতিকে আমি এইবাৰ চতুৰ্বাৰ্ষিক এখন স্মৃতি গ্ৰন্থ ইয়াত প্ৰকাশৰ ব্যৱস্থা কৰিছোঁ আৰু বৈকুণ্ঠ কুসুম মই নামটো কৈয়ে দিছোঁ বৈকুণ্ঠ কুসুম নামেৰে এখন স্মৃতি গ্ৰন্থ ওলাব সৰ্বাংগ সুন্দৰ ৰূপত আমি স্মৃতি গ্ৰন্থখন প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ হাতত প্ৰায় 200ৰো অধিক প্ৰবন্ধ আহি পেলাই পৰিছেহি আৰু তাৰ মাজৰ পৰা আমি কিছু প্ৰবন্ধ বাচিব লাগিব বাদ দিব লাগিব যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰা কিছু প্ৰবন্ধ তাত থাকিব আৰু ধাৰাবাহিকভাৱে আমাৰ যি ধৰণে অধিৱেশনসমূহত স্মৃতি গ্ৰন্থবোৰ প্ৰকাশ কৰি অহা হৈছে প্ৰায় 600 পৃষ্ঠাৰ এখন স্মৃতি গ্ৰন্থ প্ৰায় 600 পৃষ্ঠাৰ এখন স্মৃতি গ্ৰন্থ
গতিকে তেনেকুৱা এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিওৱাত আমাৰ স্মৃতিগ্ৰন্থ আৰু গ্ৰন্থ প্ৰকাশন উপসমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে যিমানখিনি আমাৰ বিষয়ববীয়া আৰু সদস্যসকল আছে সকলোৱে সম্পূৰ্ণ নিজৰ হাত উজাৰি ইয়াত তেওঁলোকে নিজে অংশগ্ৰহণ কৰিছে আৰু নিতান্ত এইটো এটা বৌদ্ধিক কৰ্ম গতিকে এই বৌদ্ধিক কৰ্মটো সম্পূৰ্ণ সফল ৰূপত আমি ৰাইজৰ হাতলৈ উলিয়াই দিবৰ কাৰণে ইয়াত যথেষ্ট পৰিকল্পনা আৰু যথেষ্ট মানে মানসিক কৰ্ষণৰ প্ৰয়োজন তেখেতসকলে যথেষ্ট কষ্ট কৰিছে আৰু সময় বিশেষে আমি তেওঁলোকৰ লগত কথা পাতি আছো আৰু এতিয়া আমি সম্পূৰ্ণ শেষ পৰ্যায়ত উপনীত হ'বগে পৰা নাই তথাপিও কাম চলি আছে আৰু আশা কৰিছো বৈকুণ্ঠ কুসুম এইবাৰ আমি এখন 95 আমাৰ এখন 94 সংখ্যক অধিৱেশন গতিকে 94 সংখ্যক অধিৱেশনত হয়তো 93খন স্মৃতিগ্ৰন্থতকে এখন ভাল স্মৃতিগ্ৰন্থ আমি দিবলৈ চেষ্টা কৰিছো মানে 93 খনতকে বেছি উন্নত হ'ব কিমানটা কপি বনিব এইটো জানাটো দৰকাৰ সাধাৰণতে আমাৰ 10,000 বা 12,000 কপি বনে কম বনিব এনে ভকত চাইটো কম বনিব গতিকে এইবাৰ দেখা যাওক কিমান হয় আমাৰ আৰু তাতে মানে প্ৰিণ্টিঙৰ খৰচৰ ওপৰত বহুত কথা থাকে আমাৰ বহুত লাখ টকা প্ৰায় 25 লাখ টকা অধিৱেশনবোৰত এখন স্মৃতিগ্ৰন্থ এখন স্মৃতিগ্ৰন্থ 25 লাখ প্ৰায় আমাৰ তেনেকুৱাই হয় আমাৰ আপোনাৰ ইয়াৰ আগতে আমাৰ ধৰক ডিব্ৰুগড় হওক ৰঙিয়া হওক জোনাই হওক তাৰ যিটো আমাৰ হিচাপ ধৰক এনেকুৱা ধৰণৰে আমাৰ খৰচ এটা হয় গতিকে খুব যথেষ্টখিনি তাত পৰিকল্পনাৰ প্ৰয়োজন আছে আৰু আমি এটা কথা জানো যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা আদৰ্শৰ এটা আন্দোলন আগুৱাই লৈ যোৱা এটা অনুষ্ঠান গতিকে সম্পূৰ্ণ গোটেই কথাবোৰত আদৰ্শৰ কথাটো আগতে চাব লগা হয় গতিকে এই লেখাবোৰ সম্পাদনা কৰোঁতে সেই আদৰ্শৰ বিষয়টো চাওঁতে যথেষ্ট কষ্ট হয় ইয়াত আমি নাই যিখিনি আদৰ্শৰ পৰিপন্থী কথা থকা আৰ্টিকুল আমি কেতিয়াও যাবলৈ নিদিওঁ আৰু তাৰ উপৰিও ধৰক বানানৰ কথা থাকে কিন্তু ইয়াত হিউমেন এৰৰ্ছ হিচাপে 2-এটা বানান ভুল থাকি যায় কাৰণ আমিতো আৰু চফ্টৱেৰ ব্যৱহাৰ নকৰোঁ ইয়াত আমাৰ সকলো সদস্যসকলে বানান চাই বৰ্ণাশুদ্ধি কৰে তাৰ পিছতো আমাৰ 2-এটা বানান ভুল থাকি যায় কিন্তু বানানতকৈ আমি আটাইতকৈ আমাৰ কাৰণে মূল কথাটো হৈছে যে আদৰ্শৰ পৰিপন্থী কথা যাতে স্মৃতিগ্ৰন্থখনত যাব নালাগে গতিকে সেইটোৱে আমাৰ মূল উদ্দেশ্য গতিকে সেই কথাখিনিকে আমি আজি আলোচনা কৰিবৰ কাৰণে ইয়াত বহিছোঁ আৰু শিতানবোৰ ভাগ কৰিব লাগে মূলতঃ গতিকে শিতানবোৰ ভাগ কৰাটো এটা খুব এটা জটিল কৰ্ম কষ্টকৰ কাম ইয়াত বহুত কথা আছে শিতান ভাগ কৰোঁতে কেনেকৈ যাব যেনে ধৰক মই এটা সাধাৰণ উদাহৰণ দিছোঁ আপোনাক যেনে বৰগীতৰ ওপৰত লেখা এতিয়া বৰগীতটো এতিয়া সংস্কৃতিৰ বস্তু নে সাহিত্যৰ বস্তু এইটো এটা ডাঙৰ বিতৰ্কতা কেতিয়াবা হয় মোৰ মতে সংস্কৃতি নে সাহিত্য হ'ব সংস্কৃতি হ'ব এতিয়া যদি ধৰক আপোনাৰ ব্যৱহাৰিক দিশটোৰ ওপৰত লিখে সেইটো সংস্কৃতি বস্তু হ'ব কিন্তু তাৰ যদি সাহিত্যিক মূল্যায়ন কৰে তেন্তে সেইটো সাহিত্যৰ শিতানলৈ যাব এতিয়া নাটখন এতিয়া সংস্কৃতিৰ বস্তু নে সাহিত্যৰ বস্তু নাটখনৰ যদি ব্যৱহাৰিক দিশটোৰ ওপৰত লিখে নিশ্চয় সেইটো সংস্কৃতি শাখাৰ শিতানটোত যাব সংস্কৃতি শিতানটোত যাব কিন্তু তাৰ যদি সাহিত্যিক মূল্য তাৰ আংগিক বা বিভিন্ন ধৰণৰ বস্তুৰ ওপৰত যদি আলোচনা হয় তেন্তে সেইটো সাহিত্যলৈ যাবগৈ তেনেকুৱা ধৰণৰ বহুত বস্তু চাব লগা হয় তাৰমানে গতিকে এই কথাবোৰ আমি আজি আলোচনা কৰিম গতিকে সভাইতে আলোচনা আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকে ইয়াত আহি পেলাই ইয়াৰ এটা খতিয়ান লোৱাৰ বাবে মই আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু প্ৰত্যেকগৰাকী সদস্যাই খুব আজি প্ৰুফ নহয় প্ৰুফ চোৱা ইতিমধ্যে চলি আছে বেলেগকে চাই আছে প্ৰুফ চলি আছে আজি এখন সম্পাদনা সমিতিৰ ইয়াত সম্পাদনা কাৰ্যটোৰ অগ্ৰগতি কেনেধৰণে হৈছে তাৰ এটা আলোচনা হ'ব ভৱিষ্যত আমাৰ কি কাৰ্যপন্থা ল'ম স্মৃতিগ্ৰন্থখন সম্পূৰ্ণ এখন সৰ্বাংগ সুন্দৰ ৰূপত প্ৰকাশ কৰিবৰ বাবে এই গোটেই কথাখিনি আলোচনা হ'ব আজি 10,000 কপি মূল মিটিঙতে কোনদিনাখন উন্মোচন হ'ব এখন আমাৰ প্ৰথম দিনাখনৰ যিখন গ্ৰন্থ উন্মোচনী সভাখনত আমাৰ ইয়াতে প্ৰায় মোৰ হিচাপত এতিয়ালৈকে আমাৰ 50তকৈ অধিক গ্ৰন্থ উন্মোচন হ'ব বিভিন্ন লিখকৰ যোৰহাট জিলা শাখাৰ মূলৰ সাহিত্য শাখাৰ আৰু এইবাৰ মূলৰ সাহিত্য শাখাৰ আমি কেইটামান খুব অভিলাষী আঁচনি লৈছোঁ যেনে সোণাৰাম চুতীয়া তাৰ ৰচনাৱলীখন ইয়াত পুনৰ প্ৰকাশ হৈ ওলাব আমি হাতত লৈছোঁ মহেশ্বৰ নেওগৰ দ্য শংকৰদেৱ এনিজ টাইম বুলি যিখন গ্ৰন্থ মহেশ্বৰ নেওগদেৱৰ যিখন PhD থেচিছ আছিল সেইখনৰ অসমীয়া অনুবাদ আমাৰ কৰি থকা হৈছে গতিকে সেইখন প্ৰকাশ হ'ব সোণাৰাম চুতীয়া তাৰ 9টা প্ৰবন্ধৰ ইংৰাজী অনুবাদ এটা প্ৰকাশ হ'ব সেয়া এবাৰ প্ৰেছত আছে ইংৰাজী অনুবাদ প্ৰকাশ হ'ব সাহিত্য শাখাই কৰিম আমি মূলৰ তাৰপিছত ভক্তি প্ৰদীপ আপোনাৰ যিখন ভক্তি তত্ত্বমূলক যিখন কাব্য শংকৰদেৱৰ সেই কাব্যখনৰ গদ্য অনুবাদ গদ্যৰূপ সেইখনো প্ৰেছত আছে গতিকে আৰু বাণীকান্ত কাকতিদেৱৰ শ্ৰী শ্ৰী মাধৱদেৱ বুলি এখন গ্ৰন্থ আছে সেইখনৰ আমি পুনৰ মুদ্ৰণ আমি ইয়াত কৰিম এখন নাইকিয়া এতিয়া কপি গতিকে তেনেধৰণৰ বহুকেইটা অভিলাষী প্ৰকল্প আছে আমাৰ হাতত আৰু এটা খুব ভাল কাম এটা আমি হাতত লৈছোঁ হয়তো সেই হয় যদি আমি কৰিম ইয়াতে প্ৰকাশ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 6খন নাটৰ ডিমাচা অনুবাদ গতিকে ইয়াৰে 2খন অনুবাদ ইতিমধ্যে ওলাই গৈছে জনাই সেয়া আপোনালোকৰ
শংকৰদেৱ সংঘৰ বিষয়ে কৈছে মানে সাহিত্য শাখাৰ ফালৰ পৰা কৰা হৈছে এইখন কৰা হৈছে সাহিত্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সাহিত্য শাখা গতিকে ইয়াতে তাৰমানে আমাৰ কেইবাটা পৰ্যায়তো গ্ৰন্থ প্ৰকাশ ইয়াত উন্মোচন হ'ব যেনে মূলৰ সাহিত্য শাখাৰ গ্ৰন্থ উন্মোচন হ'ব যোৰহাট জিলা শাখাই কৰা আদৰণি সমিতিয়ে কৰা গ্ৰন্থ প্ৰকাশ হ'ব যোৰহাট জিলাৰ আভ্যন্তৰীণ যিমানখিনি মানে ইয়াত বৰ্তমান ৰাইজ আছে তেখেতসকলৰ কিছু গ্ৰন্থ সাহিত্য শাখাৰ অনুমোদন মৰ্মে তাত উন্মোচন হ'ব বাহিৰৰ কিতাপো আছে বহুতখিনি বাহিৰৰ কিতাপখিনি আমাক মানে অনুমোদনৰ কাৰণে দিছে যিখিনি অনুমোদন হ'ব সেই গ্ৰন্থখিনি ইয়াত উন্মোচন হ'ব গতিকে এটা খুব এটা মানে খুব ভাল পৰিৱেশ এটা সৃষ্টি হয় সেইটো এই গ্ৰন্থ উন্মোচনী সভাখনত আৰু প্ৰায় 50খনতকৈ অধিক গ্ৰন্থ উন্মোচন হ'ব বুলি মই আশা কৰিছোঁ কিন্তু আটাইতকৈ মূল আকৰ্ষণটোৱেই হৈছে স্মৃতি গ্ৰন্থ মানে পূৰ্বৰ তুলনাত এইখন উন্নত হোৱাৰ আমি চেষ্টা কৰিছোঁ 4টা ভাষাত হ'ব 4টা ভাষা থাকিব ইয়াত মুঠ ইংৰাজী থাকিব অসমীয়া থাকিব হিন্দী আৰু বড়ো ভাষাটো বড়ো ভাষা থাকিব খুব সুন্দৰ আৰু এনে আপুনি সম্পাদক হিচাপে 2 বছৰ কাৰ্যকাল নহয় মই মূলৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সাহিত্য শাখাৰ সম্পাদক মোৰ এইটো 4 নম্বৰ বছৰ মই 2টা বছৰ আগতে শেষ কৰিছোঁ তাৰপিছত আকৌ পুনৰ 2টা বছৰৰ কাৰণে মোক দায়িত্ব দিছিলে আৰু যোৰহাটৰ এই অধিৱেশন ভাগতে মোৰ দায়িত্ব শেষ হ'ব ইয়াতে মোৰ দায়িত্ব শেষ কৰিম সাহিত্য শাখাৰ যদি কোনোবাই দাবী কৰে যদি আপোনালোকৰ নাই সংবিধান মতে এটা বিষয় বাবদ এগৰাকী ব্যক্তি 4 বছৰেই থাকিব পাৰে তাতকে নোৱাৰে একেলেঠাৰে 4 বছৰ থাকিব পাৰিব তাতকে কি ক'ব শেষত কি ক'ব যে আপুনি এবাৰ যাবগে অন্তিম আপুনি কি ক'ব যে ৰাইজক সুধিছে কি ক'ব এই 4 বছৰৰ ফলৰ পৰা আপুনি কি ক'ব 4 বছৰ মানে যেনেকে কয় সম্পাদকীয় প্ৰতিবেদন মানে 3টা শব্দত ক'বলৈ গ'লে মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সম্পাদকৰ পদটো মানে অলংকৃত কৰাটো এইটো এটা অনন্য জীৱনৰ এটা অনন্য অভিজ্ঞতা আচলতে ক'বলৈ গ'লে কাৰণ সাহিত্যই হৈছে এনেকুৱা এটা বস্তু যি সদায় স্থায়ী তাৰমানে গতিকে স্থায়ী কাম এটা লৈ এই যি শংকৰদেৱ আন্দোলন নব্য শংকৰদেৱ আন্দোলনটো আগুৱাই লৈ যোৱাটো আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটা অনুষ্ঠানৰ এই যিটো আন্দোলন সেই বৌদ্ধিক আন্দোলনৰ নেতৃত্ব বহন কৰাটো এইটো এটা জীৱনৰ এটা অনন্য অভিজ্ঞতা আৰু এই জীৱনত বহুতখিনি কথা শিকাই থৈ যায় আচলতে আৰু যিটো আমাৰ মানে গোটেই ভক্তপান ৰাইজৰ ভকতৰ উপকাৰ হোৱাকৈ লগতে শংকৰদেৱ গুৰুজনাৰ ৰচনাসমূহৰ তাৰ বিকৃতকৰণ হ'বলৈ নিদিয়াকৈ তাৰ এটা সম্পূৰ্ণ সঠিক ৰূপত আগুৱাই লৈ গ্ৰন্থসমূহ প্ৰকাশ কৰা বিভিন্ন আলোচনা চক্ৰ অনুষ্ঠান অনুষ্ঠিত কৰা বিভিন্ন ঠাইত গৈ পেলাই এই ধৰণৰ আলোচনাত ভাগ লোৱাটোৱে মানৱ জীৱনটো সফল কৰাত আৰু এটা খুব মানে ইয়াক এটা কলাত্মক ৰূপ দিয়াত আচলতে এই পদবীটোৱে যথেষ্টখিনি সহায় কৰে গতিকে ইয়াৰ বাবে মই মহামান্য পদাধিকাৰ সন্মানীয় প্ৰধান সম্পাদক আৰু লগতে আমাৰ গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 40 লক্ষ ভকত বৈষ্ণৱক মই মোৰ আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই 4টা বছৰে মোৰ ওপৰত ৰখা বিশ্বাসখিনি বাৰু ধন্যবাদ আৰু লগতে এয়া সভাপতি মহোদয় শুভেচ্ছা জনাইছোঁ ধন্যবাদ প্ৰথমবাৰৰ কাৰণে চাগে ইমান ডাঙৰ এটা অনুষ্ঠানৰ এখন আমাৰ স্মৃতি গ্ৰন্থৰ নিচিনা এখন ডাঙৰ পুস্তকৰ সম্পাদক বা সভাপতি হ'বলৈ পাইছে কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে আৰু ভকতসকলৰ আশীৰ্বাদ আমাৰ ওপৰত আছে বুলি আমি ভাবিছোঁ আৰু সেয়ে তেখেতসকলৰ আশীৰ্বাদত আৰু আমাৰ সম্পাদনা সমিতিৰ মুখ্য সম্পাদক সন্মানীয় আমাৰ মানস প্ৰতিম বৰা বাপ আমাৰ লগত সকলো সময়তে আমাৰ লগত আছে আৰু আমাৰ উপদেষ্টা খগেশ্বৰ বৰা বাপ অকণমান দেখাই দিব আৰু এইসকল আমাৰ সেয়া সত্যনাথ বৰা বাপ উপদেষ্টা সেয়া হিন্দী শাখাৰ সহায়ক এখেত আমাৰ সদস্য জিনা বৰুৱা বৰা এখেত আমাৰ লক্ষ্মী বৰা এখেত আমাৰ তুলতুল ভূঞা সেয়া আমাৰ অসমীয়াৰ ছেকশ্যনৰ ইংৰাজী সকলো মানে ইয়াত আচলতে এনেই বহি থকা নাই প্ৰত্যেকটো ভাষাৰ একোজন মোৰ মতে ক'বলৈ গ'লে শিক্ষক লাইনতে অলপ জড়িত নেকি টিচিং লাইনতে জড়িত নেকি আছে জড়িত তেখেতলোক বহি আছে আৰু শুভেচ্ছা থাকিল আৰু আপোনাৰ সম্পাদনাত চাগে আপোনাৰ জীৱনৰ চাগে এখন ডাঙৰ গ্ৰন্থ হ'ব যেন পালোঁ নহয় আমাৰ ক'বলৈ গ'লে মোৰ এইখন হয়তো 50 নম্বৰ হ'ব স্মৃতি গ্ৰন্থ মোৰ 4টা বছৰত তাৰমানে ঘটনাটো এনেকুৱা আমাৰ প্ৰত্যেকখন অধিৱেশনত এখনকৈ মূল স্মৃতি গ্ৰন্থ ওলায় কিন্তু 4খন হ'ল কিন্তু আমাৰ গুৰু জয়ন্তী থাকিল শিক্ষক দিৱস থাকিল মাধৱ জয়ন্তী থাকিলে সমাৰোহ থাকিল সকলোতকৈ ডাঙৰ আপোনাৰ মোৰ কাৰ্যকালত 4খন হ'ব এইখন 4 নম্বৰ প্ৰথম ডিব্ৰুগড়ত আৰম্ভ হৈছিলে ডিব্ৰুগড়ত কৰিছিলোঁ জোনাইখন কৰিছিলোঁ তাৰপিছত ৰঙিয়াৰখন কৰিছিলোঁ আৰু এইবাৰ আপোনাৰ কৈলান খৰমান গাম ইয়াত মানে আপোনাৰ যোৰহাটত তাৰমানে 3খনত আপুনি যিটো নোৱাৰিলে
ইয়াত এইটো এটা যদি আৰু কৰিব নোৱাৰে তেতিয়াতো আপোনাৰ মোৰ যে অগ্ৰগতি হৈছে সেইটোতো ধৰিব নোৱাৰি পিছৰখনতকে এইখন ভাল হ'ব লাগিব যদি লগ পাওঁ এখন ল'ম নিশ্চয় নিশ্চয় আৰু সকলোকে ধন্যবাদ জনাইছো সকলো আহক ফেব্ৰুৱাৰী মাহত 12 বিঘা মাটি এতিয়া মানে কিছু কিছুৱে কৈছে ইয়াত নাতিছে বুলি নাতে কাৰণ এইটো আপোনাৰ হয়তো আপোনাৰ আমাৰতো কোৱা যায় যে কুম্ভ 1200 বিঘা 1200 বিঘা 12 বিঘা নহয় 1200 বিঘা কোৱা ভুল হৈ গ'ল মানে ইয়াতে প্ৰত্যেক দিনাই হয়তো আমাৰ 10 লক্ষ ভকতৰ বৈষ্ণৱৰ সমাগম হয় গতিকে 1200 বিঘা আচলতে কমে হয় আচলতে আমাৰ কাৰণে আৰু সোণাৰাম চুতীয়া খেলপথাৰ সোণাৰাম চুতীয়াৰ আটাৰ এইটো আপোনালোকে বাছনি কৰিলে এবাৰ আদৰণি সমিতি আৰু যোৰহাট জিলা শাখাৰ এটা যৌথ প্ৰচেষ্টাৰ মাজেৰে তেওঁলোকৰ আলোচনা মৰ্মে সমন্বয় ক্ষেত্ৰখনৰ নামটো আচলতে থিৰাং কৰা যায় প্ৰত্যেকখন বাৰ্ষিক অধিৱেশনৰ তেনেকুৱাকে এটা নাম দিয়া যায় আৰু যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘত এগৰাকী আছে বৈষ্ণৱ পণ্ডিত তেখেতে হৈছে সোণাৰাম চুতীয়া আটা এতিয়া সোণাৰাম চুতীয়া আটাই আৰু যোৰহাট জিলাখনৰ এটা ঐতিহ্য আছে কি এইখন জিলাৰ পৰাই এতিয়ালৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘত 9 গৰাকী মহামান্য পদাধিকাৰী ইয়াৰ পৰা গৈছে ইয়াৰ পৰা যোৰহাট জিলাখনৰ পৰা গতিকে এটা বিৰাট ঐতিহ্যমণ্ডিত এখন জিলা বৃহৎ জিলা 16খন আঞ্চলিক শাখা আছে ইয়াত গতিকে আমি আশা কৰিছো যে এইখন এখন খুব অনবদ্য এখন স্মৃতিগ্ৰন্থ হ'ব আৰু এখন খুব জাকত জিলিকা এখন অধিৱেশন ইয়াত হ'ব কাৰণ 9 গৰাকী মহামান্য পদাধিকাৰ যিখন জিলাই আমাক দিছে গতিকে সেইখন জিলাৰ অধিৱেশনখন চাবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 40 লক্ষ ভকত একেবাৰে খুব আগ্ৰহেৰে বাট চাই আছে দেখিলেই যে আমাৰ লগত ইংৰাজী বিভাগৰ আপোনাৰ ভাল নামটো কি আছিলে মোৰ নাম তুফিল জিলানী মই এটা মাজতে কৈছো নিদৰ্শনটো সম্প্ৰীতিৰ নিদৰ্শনটো জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত যে কাম হয় আজি এখেতে আহি পেলাই ইংৰাজী বিভাগৰ সাংস্কৃতিক যিখন আপোনাৰ আমাৰ এইখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব বা স্মৃতিগ্ৰন্থ ওলাব তাৰ আপুনি এটা চোৱা চিতা কাম কৰি আছে কেনেকুৱা লাগিছে আচলতে মোৰ কাৰণে এইটো এটা অভূতপূৰ্ব অভিজ্ঞতা কাৰণ আচলতে এনেকুৱা স্থানত সেৱা আগবঢ়াবলৈ পোৱাটো এটা সৌভাগ্যৰ কথা বুলি কোৱা হয় মোৰ ওপৰত যি দায়িত্ব আহিছে মই আশা কৰোঁ সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিব লাগে ইতিমধ্যে আমাৰ এটা সমষ্টিগতভাৱে সকলোৱে মিলি এখন সুবৃহৎ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে প্ৰস্তুতি চলিছে সকলোৱে তীব্ৰ গতিত কাম চলাই আছে আৰু আমাৰ ওপৰতো আহিছে এই স্মৃতিগ্ৰন্থখনৰ যিটো ইংৰাজী প্ৰবন্ধ পাতিখিনি আমি কিছু চোৱা চিতা কৰিবলগীয়া হৈছে গতিকে আমাৰ কাৰণে এইটো এটা সৌভাগ্য আৰু অসমীয়া জাতীয় জীৱনৰ কাৰণে গুৰুজনাৰ যিটো আদৰ্শ সেই আদৰ্শ সঠিক ৰূপত প্ৰতিফলিত যাতে কৰিব পাৰোঁ আৰু সকলোৱে যাতে ইয়াত জড়িত হ'ব পাৰে প্ৰত্যেকজন অসমীয়া মানুহৰ যিটো আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিচয় গুৰুজনাৰ তাতে লুকাই আছে আমি ভাবোঁ প্ৰত্যেকজন মানুহে এই দৰ্শন সম্পৰ্কে প্ৰত্যেকজন অসমৰ মানুহে এই দৰ্শন সম্পৰ্কে জনাটো অত্যন্ত আৱশ্যকীয় খুব সুন্দৰ কথা কৈছে খুব সুন্দৰ কথা আপুনি ক'ত কৰ্মৰত এতিয়া বৰ্তমান মই বৰ্তমান যোৰহাট কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক হৈছে আৰু খুব সুন্দৰ এই স্মৃতিগ্ৰন্থখন কিমান উন্নত হ'ব চিন্তা কৰক অধ্যাপক হিচাপে আছে আৰু আজি ইয়াত আপুনি ভাগ লৈছেহি হয় আপোনাৰ কাৰণে মানে এটা বৃহৎ মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ বাকী ভাল লাগিলে আপোনালোকৰ কাৰ্যকলাপ আৰম্ভ কৰক দেখিলে সুন্দৰ সম্প্ৰীতিৰ নিদৰ্শন আৰু এইটো পাতাকাবেদী হ'ব সোমাই নামঘৰ পাব পাতাকাবেদী পাব আমি শিবিৰ গ'লোঁ ভাত সাজো খালোঁ আৰু আপোনালোকক দেখালোঁ সাংস্কৃতিক বিভাগৰ সম্পাদক ডাঙৰীয়াকো লগ পালোঁ আৰু এইটো হ'ব মেইন পাতাকাবেদী বনি আছে ভিডিঅ'টো ইতিমধ্যে আপোনালোকে দেখিলে সাংস্কৃতিক বিভাগৰ সাহিত্য বিভাগৰ সম্পাদক ডাঙৰীয়াৰ পৰা ধৰি প্ৰাণজিৎ গগৈ ডাঙৰীয়া সকলোৱে আপোনালোকে মন্তব্য শুনিলে আমাৰ লগত আছে আদৰণি সমিতিৰ সম্পাদক সহকাৰী সম্পাদক মহোদয় আছে আৰু আমাৰ লগত আৰু এটা বিশেষ ভাল লগা দৃশ্য এইফালে অকণমান দেখাইছোঁ আৰক্ষী অধীক্ষক ডাঙৰীয়া আছে আজি এখেতে শ্ৰমদান কৰিছে আৰু হাত কাটি গৈছেগৈ বিশেষ ভাল লগা বিষয় কেনেকুৱা লাগিছে আপোনাৰ যোৰহাট জিলাতে আপুনি কৰ্মৰত আৰু যোৰহাট জিলাতে এইবাৰ অনুষ্ঠানভাগী হৈছে হয় নমস্কাৰ কৃষ্ণ আচলতে অনুষ্ঠান ভাগিলেও আহি ভাল লাগে কেলে মই ইয়াৰ সংগীও হয় তাৰোপৰি মই মূল সমিতিৰ ভিতৰতো আছোঁ আপোনাৰ এই যান বাহন শাখাত মই আছোঁ সভাপতি হিচাপে তাৰোপৰি আৰক্ষী বিষয়া হিচাপেও মাজে মাজে চাওঁ কেতিয়াবা যাতে চোৰ নহয় কিবা কিবি এনেকুৱা ধৰণৰ লক্ষ্য ৰাখোঁ সকলো দি সামৰি পেলাই মই প্ৰায়ে আহি মনটো ভাল লাগে আৰু অসমৰ এটা সৰ্ববৃহৎ অনুষ্ঠান অসম বুলিয়ে নহয় উত্তৰ পূৰ্বাঞ্চলৰ এটা সৰ্ববৃহৎ অনুষ্ঠান ইয়াত মানে আপোনাৰ লাখ লাখ ভক্ত সমাগম হ'ব দেখিছে 6-8-9 তাৰিখে গতিকে এইটো অনুষ্ঠানত যাতে কোনো ধৰণৰ বিঘিনি নঘটাক আমি পাৰ কৰি দিব পাৰোঁ সকলোৰে আমি মানে আহ্বান কৰিছোঁ অলৰেডি ইতিমধ্যে যে আপোনালোকে সকলোৱে আহক সকলোৰে সহযোগিতাত এই অনুষ্ঠান ভাগি আমি 94 সংখ্যক আমাৰ অধিৱেশনখিনি যাতে সুন্দৰভাৱে কৰিব পাৰোঁ
সেইটো ৰাছিলৈ আমি মাজে মাজে আহোঁ, খবৰ লওঁ, ভকত সংগীৰ লগত দুই এষাৰ বহি কথা বতৰা পাতোঁ আৰু তেওঁলোকৰ মানে এইবিলাক পৰ্যবেক্ষণ কৰোঁ আৰু ওচৰৰ মানুহ কিবা অসুবিধা আছে চাই লওঁ। কাৰণ সকলোৰে মন একেই নহয়, কোনোবা দুষ্কৃতিকাৰীও আহি তেওঁলোক বেয়া কাম কৰাৰ সুবিধা থাকে, সেইটো মই লক্ষ্য কৰোঁ। সেইকাৰণে মই সদায় ইউনিফৰ্ম পিন্ধিয়ে আহোঁ। নাই সেইটোৱে ইউনিফৰ্ম পিন্ধি অহাৰ মেইন কাৰণ হৈছে যে আশে পাশে যে কোনোবাই ৰাস্তা ঘাটে চায়ো গৈছে যে ৰাতি বেলি আহিম কিবা এটা নিম, নাই নাই দেই প্ৰশাসনৰ মানুহ আছে একদম ড্ৰেছতে আছে। আচলতে সেইটো কাৰণে ভাল হৈছে আপোনাৰ কাৰণে ভাল আৰু ৰাইজৰ কাৰণে ভাল, অনুষ্ঠানৰ কাৰণেও ভাল। সেইকাৰণে আমাৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা থাকিল একান্ত সংগী হিচাপে যে আপোনালোকেও আগবাঢ়ি আহক, আপোনালোকেও আমাৰ লগত সহযোগ কৰক। এটা সন্ধিয়াৰ অনুষ্ঠান, এই অনুষ্ঠান সকলোৰে সহযোগিতা কামনা কৰি আগন্তুক অধিৱেশন যাতে সুন্দৰভাৱে আমি পৰিচালনা কৰি আমি ভক্তপ্ৰাণেৰে যোৰহাটৰ সুনাম অৰ্জন কৰিব পাৰোঁ, যোৰহাটৰ লগতে আমাৰ গোটেই অসমৰ গোটেই উত্তৰ পূব ভাৰতৰ সুনাম অৰ্জন কৰিব পাৰোঁ, তাৰে আমি একান্ত চেষ্টা আমাৰ সকলোভাৱে দেখিছে। আপুনি সকলো মানে আপোনাৰ জাতি বৰ্ণ নিৰ্বিশেষে বয়সৰ কোনো ভেদাভেদ নাই, সকলো ইয়াত দিনে ৰাতি কাম কৰি আছে, দিনে ৰাতি। এতিয়া দিনত ইমান দেখিছে, ৰাতি সিমানে কাম কৰি আছে, ৰাতিও থাকে, ৰাতিও কাম কৰে। আপোনাৰ আহিলে দেখিব ৰাতি কম সংখ্যক, ৰাতি সংখ্যাটো কম হয়, ঠাণ্ডা বেছি পৰিছে, কিন্তু আহে পুৰা মানুহ কাম কৰি আছে। হয়, কৃষ্ণ, ধন্যবাদ। বাকী ভাল লাগিলে ছাৰক এইফালে কাম দিছোঁ। আমাৰ লগত আদৰণি সম্প্ৰীতিৰ সহকাৰী সম্পাদক আছে। পোনপ্ৰথমে জানিম ঘৰ কোন জেগাত আপোনাৰ? কৃষ্ণ, মোৰ ঘৰ এই যোৰহাটৰে নল ঢেকীয়াজুলি কয়। ঢেকীয়াজুলি। মই কেনেকুৱা লাগিছে আদৰণি সম্প্ৰীতিৰ সহকাৰী সম্পাদক? কৃষ্ণ, মনটো একদম আনন্দময় যায়, মুখত হাঁহিটো দেখিছোঁ, চকুটো হাঁহি দেখিছোঁ। হয়, আপোনাৰ বাবে ভবাৰ দৰে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি এইবাৰ এইটুকুৰা আমাৰ মহবন্দাই আলতলি পথাৰ কয়। এই পথাৰখনৰ নাম আমি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ নামে নামকৰণ কৰি লোৱা হৈছে। যিহেতু আপোনালোকে জানেই শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা বৃহৎ আধ্যাত্মিক অনুষ্ঠান আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ। আমাৰ এই বছৰি এখন বাৰ্ষিক অধিৱেশন পতা হয়। আমি ইয়াত লক্ষ লক্ষ ভকতৰ সমাগম হয়। বিশেষকৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমান আমাৰ সংখ্যা ৭০ লাখৰো অধিক। জিলা হিচাপে আমাৰ ৫৫খন। আৰু আমাৰ যিহেতু আমাৰ এইবাৰ যোৰহাট জিলাতে হৈছে, আমাৰ যোৰহাট জিলাত মুঠ আমাৰ আঞ্চলিকৰ সংখ্যা হৈছে ১৬খন। আৰু আমাৰ সংগী গৃহস্থী ঘৰ আছে আমাৰ ১০,০০০ৰো অধিক। গতিকে আমি সমস্তই আমাৰ এইটো সপোন আছিলে আমাৰ ২০২০ চনৰে আমি যেন এখন আমি সৰ্বাংগ সুন্দৰ আমি অধিৱেশন পতাৰ এটা সপোন আছিলে। সেই সপোন আজি বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। আপোনালোকে দেখিছে আমাৰ বিভিন্ন দেশত আমাৰ গোটেইখিনি সমস্ত আমাৰ কিমান পাৰ্চেণ্ট কমপ্লিট হৈ গ'ল আপোনাৰ মনত? আমাৰ এতিয়া ৭০% সম্পূৰ্ণ হৈছে। আমাৰ বিহু আৰু ১০-১৫ দিনৰ ভিতৰত আমাৰ কামখিনি সম্পূৰ্ণ হ'ব বুলি আমি অনুমান কৰিছোঁ। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমি সমস্ত অসমবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত ভকত বৈষ্ণৱক আমি নিমন্ত্ৰণ জনাইছোঁ, আহক আমাৰ এই যোৰহাট জিলালৈ। আমাৰ এই অধিৱেশন ভাগি আপোনালোক আহিলে আমি আমাৰ যিখিনি শ্ৰম কৰা হৈছে, আমাৰ দিনে ৰাতি যিসকল ভকত বৈষ্ণৱে শ্ৰম কৰি আছে, সেই শ্ৰমটো আমাৰ সাৰ্থক হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আমি অতি তাৰমানে আশাৰে বাট চাই আছোঁ। গতিকে কেতিয়া আহিব ফেব্ৰুৱাৰী মাহটো? হয় হয়, পালেহি আৰু বিশেষ দিন নাই মানে এনেকুৱা এটা ভাবি পতা হৈছে। আৰু দেখিছোঁ যে ফেব্ৰুৱাৰী সোমোৱাই নাই, ফেব্ৰুৱাৰী লাগিয়ে গ'ল। সেইফালে আপুনি এতিয়া মই সেই শিবিৰকেইটাত এইফালৰ পৰা একো দেখি যেতিয়া সোমাই গ'লোঁ তাত অজস্ৰ ৰাইজ, আপোনালোকে ভিডিঅ' দেখিলে অজস্ৰ ৰাইজ। আজি মানে আৰু হ'ব কাইলৈ পৰা। লগতে আমি আপোনালোকক আজি প্ৰথম লগ পাইছোঁ যদিও আমি আপোনালোকলৈও আহ্বান জনাইছোঁ যে আমাৰ যিখিনি ইয়াত কাৰ্যসূচী থাকিব আজিৰ পৰা ধৰি লওক ৯ তাৰিখলৈকে, এইকেইদিনত আপোনালোকে প্ৰচাৰ যোগেদি আমাৰ সমস্ত বিশ্বতে যাতে এই বাৰ্তাটো প্ৰেৰণ কৰে। নিশ্চয় নিশ্চয়। যিহেতু এইটো আমাৰ এটা জাতীয় অনুষ্ঠানলৈ পৰিণত হ'ল। আমাৰ সাহিত্য সভা যেনেকৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘও এটা বৃহৎ অনুষ্ঠান। গতিকে আপোনালোকক অহাৰ কাৰণে আমি আদৰণি সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা। নিশ্চয় সকলো আহক, সকলোকে নিমন্ত্ৰণ জনাইছে। আপোনালোক আহক ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে যোৰহাটৰ এই এৰাতলি খেলপথাৰত উদুলি মুদুলি এটা পৰিৱেশ হ'ব, বৈকুণ্ঠত পৰিণত হ'ব। দ্বিতীয় নহয়, একদম ডাইৰেক্ট বৈকুণ্ঠত পৰিণত হ'ব। আৰু সকলো আহক আৰু সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো চাব আৰু ৰাইজলৈ প্ৰেৰণ কৰি দিব। ধন্যবাদ।